হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এক্সিছ বেংকত পদ মুকলি হৈ আছে। এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2024 এপ্লাই অনলাইন ফৰ ভেৰিয়াছ জবছ ইন এক্সিছ বেংক। ইউ উইল ফাইণ্ড কমপ্লিট ইনফৰমেশ্যন এবাউট দিছ জব লাইক। আপোনালোকে সকলোখিনি কথা ভিডিঅ'টোত গম পাব। ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰাকৈ। এপ্লিকেশ্যন প্ৰচেছ ইম্পৰ্টেণ্ট ডেটছ, এপ্লিকেশ্যন ফিজ, এজ লিমিট, এডমিট কাৰ্ড, ৰিজাল্ট, চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব, এক্সাম পেটাৰ্ণ, কাট অফ, ইলিজিবিলিটি, নাম্বাৰ অফ ভেকেঞ্চিজ, পে স্কেল, ইটিচি এনেকুৱা ধৰণৰ সকলোখিনি কথা গম পাব আপোনালোকে। ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল। এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2024 ভেকেঞ্চি, এক্সিছ বেংক নিউ ভেকেঞ্চি 2024 দেখিছে আপোনালোকে। এক্সিছ বেংকত পদ মুকলি হৈ আছে, নতুন ভেকেঞ্চি হয়। অৰ্গেনাইজেশ্যন এক্সিছ বেংক, কি পোষ্ট মুকলি হৈ আছে চাওক। পোষ্ট নেম এছিষ্টেণ্ট, এডমিন, এক্সিকিউটিভ এছিষ্টেণ্ট, বেংকিং ৰিলেশ্যনশ্বিপ অফিচাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ, চাৰ্কুল হেড, এডমিন, এক্সিকিউটিভ বিজনেছ এনালাইষ্ট, এক্সিকিউটিভ এছেষ্ট, ডিস্ক মেনেজাৰ, ক্লাৰ্ক, ড্ৰাইভাৰ এনেকুৱা ধৰণৰ পদ মুকলি হৈ আছে। টোটেল পোষ্ট মাল্টিপলছ ওলাই আছে। এপ্লাই মোড অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব, মেল আৰু ফিমেল দুয়োটা কেটেগৰী এপ্লাই কৰিব পাৰিব। আৰু অল ইণ্ডিয়া ভেকেঞ্চি হয়, গোটেই ভাৰততে ওলাই আছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে মেল আৰু ফিমেল দুয়োটা কেটেগৰী এপ্লাই কৰিব পাৰিব। অনলাইন মাধ্যমেৰে পাৰিব এপ্লাই কৰিবলৈ। এক্সিছ বেংক জব ভেকেঞ্চি 2024 চেলাৰী চাওক 45,000 হ'ব, এপ্ৰক্সিমেটলি 45,000 হ'ব, 45,000 টকালৈকে হ'ব দৰমহা। এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2024 এজ লিমিট চাই লওক। মিনিমাম এজ লিমিট 18 বছৰ বিচৰা হৈছে। মেক্সিমাম এজ লিমিট কোনো লিমিট দিয়া নাই বন্ধুসকল, আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু 18 বছৰৰ পৰা পাৰিব, মিনিমাম এজ 18 বছৰ লাগিব। এজ ৰিলেক্সেশ্যনো থাকিব, ইজ এপ্লিকেবল এজ পাৰ ৰুলছ, চৰকাৰী ৰুল অনুসৰি। যেনেকৈ SC ST কাৰণে 5 বছৰ থাকে, OBC MOBC কাৰণে 3 বছৰ থাকে, PWBD কেণ্ডিডেটৰ কাৰণে 5 বছৰ থাকে। তেনেকুৱা ধৰণৰ এজ ৰিলেক্সেশ্যন থাকিব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে, দেখিছে আপোনালোকে। ফৰ জেনেৰেল OBC নীল, ফৰ SC ST PWD নীল। ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। আৰু ইয়াৰ কাৰণে চিলেকশ্যন প্ৰচেছটো চাওক। নো এক্সাম, ডাইৰেক্ট চিলেকশ্যন, এক্সাম অনুষ্ঠিত নহয়। ইয়াৰ কাৰণে এইটো বহুতেই ভাল খবৰ, ডাইৰেক্ট চিলেকশ্যন কৰা হ'ব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপোনালোকে ইয়াৰ কাৰণে 10 বা 12 পাছ বা গ্ৰেজুৱেশ্যন কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ, কি ডকুমেণ্টছ ইয়াৰ কাৰণে লাগিব, ৰিজুম বা CV লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। এনেকুৱা ধৰণৰ লাগিব। হাউ টু এপ্লাই ফৰ এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2024। ইয়াৰ কাৰণে এপ্লাই কেনেকৈ কৰিব চাওক। এপ্লাই কৰিবলৈ হ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম, আপোনালোকে ভিজিট কৰিব। যিহেতু অলৰেডি ষ্টাৰ্ট হৈ আছে, ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন অলৰেডি ষ্টাৰ্ট হৈ আছে। লাষ্ট ডেট এপ্লাই কৰা লাষ্ট ডেট এতিয়ালৈকে দিয়া নাই বন্ধুসকল, সেইকাৰণে আপোনালোকে এপ্লাই কৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে অতি সোনকালে ডিছক্ৰিপশ্যন ভিজিট কৰি এপ্লাই কৰি ল'ব। গতিকে গম পালে বন্ধুসকল নিশ্চয় গোটেইখিনি। ইয়াৰ কাৰণে মই ডিছক্ৰিপশ্যনত খালি লিংকটো দি থ'ম, আপোনালোকে ভিজিট কৰি এডভাৰটাইজমেণ্ট ডিটেইলছ আৰু এপ্লাই কৰা লিংকটো দি থ'ম। যিহেতু এপ্লাই কৰিব আপোনালোকে লিংকটো ভিজিট কৰি। গতিকে ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল, যাতে সকলোৱে গম পায়। আৰু আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিব। এপ্লাই কৰিবলৈ তেনেই সহজ বন্ধুসকল। ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰি লিংকটোত ক্লিক কৰি আপোনালোকে সেইখিনি পাৰিব সহজভাৱে। তেনেই সহজ আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি কিবা কনফিউজ হৈ থাকে বা বুজাত অসুবিধা হয় তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।